সো ৱেবছাইট ব্লগিং আৰু আপোনাৰ ইউটিউব ব্লগিং মানে ইউটিউব ব্লগিং ভাৰ্চেছ ৱেবছাইট ব্লগিং তো কোনটো বেছি ভাল। তো মই কিছুমান এই ভিডিঅ'টোত জাষ্ট আপোনাক কিছুমান কথা ক'ম আৰু মানে আপুনি নিজে ডিচাইড কৰি ল'ব পাৰিব, আপুনি নিজে এটা অনুমান কৰি ল'ব পাৰিব কোনটো ব্লগিং কৰিলে বেটাৰ হয় ফৰ দ্য বিগিনাৰ্ছ। ঠিক আছে। চ' প্ৰথমতে মই ইউটিউবৰ পৰা আৰম্ভ কৰিছোঁ। ইউটিউব একচুৱেলি আপুনি ইউটিউব এটা কণ্টেণ্ট এটা ক্ৰিয়েট কৰোঁতে আপুনি চাগে দেখিছে ব্লগাৰবোৰক এটা মানে ভিডিঅ' এটা আপোনাৰ বনাওঁতে আপোনাৰ কেতিয়াবা দিনততো নহয়ে, আপোনাৰ কেতিয়াবা সপ্তাহ বা 2 সপ্তাহ তেনেকুৱা বহুত টাইম লাগি যায় মানে কেতিয়াবা। তেনেকুৱা আৰু মানে এটা কণ্টেণ্ট কৰোঁতে আপোনাৰ বহুত দূৰ যাব লগা হয় মানে এটা ব্লগিঙৰ ক্ষেত্ৰত মেইনলি যিসকল নেকি ব্লগিং কৰি আছে ব্লগাৰবিলাক ব্লগাৰৰ ওপৰত বিভিন্ন ধৰণৰ থাকিব পাৰে, ট্ৰেভেল ব্লগাৰ তাৰপিছত আৰু তেনেকুৱা আৰু মানে বুজিটো পাইছে একচুৱেলি। এনেকুৱা এটা কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে মানে বহুত কষ্ট হয় মানে আপোনাৰ মানে কি তাতে যাব লগা হয়, য'ত ভিডিঅ' বনাব তাতে যাব লগা হয়, প্লাছ তাৰপিছত এইবিলাক মানে ভিডিঅ'টো এডিট কৰিব লগা হয়। তো মানে এনেকৈ বহুত টাইম স্পেণ্ড হয় মানে বহুত টাইম দিব লগা হয় এটা ভিডিঅ' ক্ৰিয়েট কৰোঁতে। আৰু আপুনি দেখিছে চাগে কেতিয়াবা তথাপি এটা ভিডিঅ' কমপ্লিট নহয় মানে একদিনত, মানে কেতিয়াবা সপ্তাহ লাগি যায়, 2 সপ্তাহ লাগি যায় এটা ভিডিঅ'ৰ কাৰণে। তেনেকুৱা কথা আৰু মানে বহুত টাইম লাগে ইউটিউব এটা ভিডিঅ' ক্ৰিয়েট কৰোঁতে মানে কণ্টেণ্ট এটা বনাওঁতে ভাল কণ্টেণ্ট বনোৱাৰ কথা কৈছোঁ। তেনেকুৱাই কথা। কিন্তু যদি আপুনি ৱেবছাইট যদি ব্লগিং কৰে, আৰু মানে তাতে মানে বেছিক একো নালাগে মানে জাষ্ট মানে কি আপোনাৰ যদি এই টাইপিং মানে আপুনি যদি লিখাৰ অভ্যাসটো আছে বা আপুনি লিখাত য'তে নিলিখক আপুনি লেপটপত লিখক বা তাৰপিছত ডেস্কটপ যিয়ে নহওক, আপুনি যদি টাইপিং স্পীড অকণমান ভাল মানে আপুনি এটা কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে মেক্সিমাম আপোনাৰ টাইম লাগিব 5 মিনিট বা 10 মিনিট এটা কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে, জাষ্ট 5 মিনিট বা 10 মিনিট এইটো আপোনাৰ স্পীডৰ লগত কথা। সেইটো কণ্টেণ্ট ক্ৰিয়েটৰ যদি 5 মিনিট লাগে মানে দিনত আপোনাৰ কিমানটা আৰ্টিকেল পষ্ট কৰিব পাৰিব এটা আপোনাৰ ৱেবছাইট ব্লগিঙৰ পৰা। ঠিক আছে। বুজি পাইছে চাগে মই কি ক'ব গৈছোঁ। ইউটিউবৰ মানে এটা কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে যদি আপোনাৰ দিনটো লাগি যায়, এটা কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে ইউটিউবত কিন্তু আপোনাৰ ৱেবছাইট ব্লগিঙত আপোনাৰ মানে এটা কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে জাষ্ট মানে 5 মিনিটছ, অনলি 5 মিনিটছ বা 10 মিনিটছ আৰু কিবা এটা মানে যদি অকণমান শ্ল' হয় মানে আধা ঘণ্টা, মেক্সিমাম মানে আধা ঘণ্টা লাগিব এটা কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে। মানে আপুনি দিনত আপুনি মিনিমাম মানে 20টা 30টা আৰ্টিকেল আপুনি পাব্লিছ কৰিব পাৰিব আপুনি ৱেবছাইট ব্লগিঙৰ পৰা, কিন্তু ইউটিউবত ইমান ইজি নহয়। যিয়ে নহওক সেইবোৰ মানে আপুনি এতিয়া অনুমান এটা কৰিব পাৰিছে ইয়াৰ পৰা, আপুনি এটা গেছ কৰি লওক, আপুনি নিজে ভাবি চাব অকণমান মানে ক'ৰ পৰা বেছি ভাল আৰু কোনটো বেছি ভাল। জাষ্ট মোৰ মনৰ কথাবিলাক মানে কি মোৰ নিজা এক্সপিৰিয়েঞ্চ, যিহেতু মই ৱেবছাইট ব্লগিং আগতে কৰিছিলোঁ, তাৰ এক্সপিৰিয়েঞ্চ অনুসৰি কৰিছোঁ মই কথাবোৰ। ঠিক আছে। টাইমৰ ওপৰত ক'বলৈ গ'লে মানে ইউটিউবতকৈ মানে ৱেবছাইট ব্লগিং এইটো বেটাৰ হয়। জল্দি আপোনাৰ আৰ্টিকেল লিখি পাব্লিছ কৰিব পাৰে, কিন্তু ইউটিউবত ইমান সহজ নহয় মানে। ঠিক আছে। ব্লগিঙৰ কথা কৈছোঁ মানে ইউটিউবৰ যি নেকি ইউটিউব ব্লগিং কৰে মানে ট্ৰেভেল ব্লগিং হওক বা মানে জাগা যে দেখাই ফুৰাই সেইবোৰ মানে এটা আৰ্টিকেল লিখোঁতে আপোনালোকে নিশ্চয় গম পায় বহুত কষ্ট হয় মানে যাব লগা হয়, তামুকত যাব লগা হয়, প্লাছ মানে তাৰপিছত ভিডিঅ' এডিট তাৰমানে এটা দিনত মানে এটা কণ্টেণ্ট ক্ৰিয়েট কৰোঁতে মানে এটা ভিডিঅ' যদি বনাওঁতে মানে কেতিয়াবা এক দিনত মানে এটা ভিডিঅ' কমপ্লিট নহয়। ঠিক আছে। এইবিলাক আপোনাৰ ইউটিউবাৰবিলাক জানে ভালকৈ। গাইজ সেইটোৰ ওপৰত মানে টাইমৰ ওপৰত আপোনাৰ ক'ব গ'লে মানে আপোনাৰ ৱেবছাইট ব্লগিংটো বেছি ভাল আৰু বেছি বেটাৰ হয় মানে ইউটিউব ব্লগিঙতকৈ মানে ৱেবছাইট ব্লগিংটো বেছি বেটাৰ হয় টাইমৰ ওপৰত কৈছোঁ এইটো। ঠিক আছে। এনিৱে এইটো আছিলে আপোনাৰ টাইমৰ ওপৰত। ঠিক আছে। আৰু যদি আমি ক'বলৈ যাওঁ মানে ইয়াৰ ওপৰত যদি আমি টকাৰ ওপৰত ক'ব যাওঁ মানে পইচাৰ ওপৰত মানে মালটোৰ ওপৰত। ঠিক আছে। আৰু ব্লগাৰবিলাক মেক্সিমামে কিহৰ কাৰণে ব্লগিং কৰে এইটো সকলোৱে জানে, মানুহৰ কাৰণে, পইচাৰ কাৰণে মানে। আৰু পইচাটো যদি আমি চাবলৈ যাওঁ মানে ক'ত বেছি পইচা, মানে ইউটিউবত বেছি পইচা নে আপোনাৰ কি কয় এইটো ৱেবছাইট ব্লগিঙত বেছি পইচা। ইয়াৰ ওপৰত যদি আমি ক'ব যাওঁ মানে একচুৱেলি মই জাষ্ট ক'ব নাযাওঁ মানে মই কৈ দিছোঁ মানে আপোনাক এক্সাম্পল হিচাপে আপুনি যদি এটা ইউটিউব ভিডিঅ' প্লে কৰে ন, আপুনিতো ইউটিউব ভিডিঅ'টো চাই, আপুনি এটা ইউটিউব ভিডিঅ' প্লে কৰিলে আপোনাৰ মেক্সিমাম মানে 2টা বা 3টা, হাৰ্ডলি আপোনাৰ 3টা এডভাৰটাইজ আপুনি শ্ব' কৰিব এটা ভিডিঅ'। ঠিক আছে। হাৰ্ডলি আৰু বহুত কমেই আহে 3টা এডভাৰটাইজ, বহুত কমেই আহে আৰু প্ৰায়তো এটা আহে, কেতিয়াবাতো এটাও নাহে প্ৰায় ইউটিউব ভিডিঅ'ত।
কিন্তু যদি আপুনি ৱেবছাইট ব্লগিঙত যদি আপুনি যদি চাব যায় মানে এটা একজনে যদি তাতে আপোনাৰ ৱেবছাইটটো আহি গ'ল একবাৰ কোনোবাই তো চালে মানে এটা পেজত আপোনাৰ পাঁচটা এড লাগি থাকে গুগল এডচেঞ্চৰ কথা কৈছোঁ আৰু বেলেগ এড নেটৱৰ্কো লগাব পাৰে এইটো আৰু এক্সট্ৰা তো একবাৰত মানে কি পাঁচটা এড শ্ব' কৰি থাকে আপোনাৰ ৱেবছাইট ব্লগিং আৰু ৱেবছাইটটোত আপোনাৰ আৰু পাঁচটা তাতকৈ বেছিও লগাব পাৰি মেক্সিমাম 7টালৈকে লগাব পাৰি এটা ৱেবছাইটত মানে 7টালৈ লগাব পাৰি গুগল এডচেঞ্চৰ কথা কৈছোঁ মই চ' মানে আপুনি এটা অনুমান কৰি চাওক মানে এটা ইউটিউব ভিডিঅ'ত যদি আপুনি দুটা এডভাৰটাইজ দেখি আছে মানে একজন অডিয়েঞ্চ আহিলে মানে একজন অডিয়েঞ্চে যদি আপোনাৰ ভিডিঅ' এটা প্লে' কৰোঁতে যদি আপোনাৰ দুটাকৈ ইমপ্ৰেশ্যন দেখি আছে মানে দুটা এডভাৰটাইজমেণ্ট দেখি আছে দুটাকৈ তো মানে 1000জন যদি ভিডিঅ' চায় তাত 1000ত আপুনি দুটাকৈ ধৰিলে আপোনাৰ মানে কি 2000 এডভাৰটাইজমেণ্ট দেখিব মানে 2000 কাউণ্ট কৰিলোঁ আৰু 2000 নহ'ব 1000ৰ ভিতৰত আপুনি হাৰ্ডলি মানে 1500 মান হ'ব যিয়ে নহওক সেইবোৰ মানে মই তথাপি মই 2000 ধৰি ল'লোঁ মই 2000 ধৰি লৈছোঁ 2000 ধৰি ল'লোঁ কিন্তু আপুনি যদি আৰু ৱেবছাইটৰ ব্লগিঙত যদি চায় আপোনাৰ ছেম তাতে মানে 1000 যদি আপুনি ৱেবছাইটত যদি 1000জনে চায় তো আপোনাৰ 5টাকৈ ধৰিলেও মিনিমাম 5টাকৈ ধৰিলেও আপোনাৰ 5000টা ইমপ্ৰেশ্যন মানে এডভাৰটাইজমেণ্ট দেখাই আছে তো আপুনি নিজে অনুমান কৰি চাওক পইচা ক'ত বেছি হ'ব এইটো মানে মানিটো তো এইটো এয়ে কথা আৰু মানে 5টা মই এইটো জাষ্ট মানে 5টা কৈছোঁহে লগাব পাৰি আৰু তাতকৈ বেছি লগাব পাৰি 7টালৈ পাৰি গুগল এডচেঞ্চত ছেম এইটো গুগল এডচেঞ্চ আৰু ইউটিউবতো গুগল এডচেঞ্চে পইচা দিয়ে আৰু ৱেবছাইট ব্লগিঙতো গুগল এডচেঞ্চৰে কথা কৈছোঁ মই বাৰু ছেম এইটো এড নেটৱৰ্ক তো যিয়ে নহওক সেইটো আপুনি নিজে অনুমান কৰি চাওক এতিয়া এইটো আপোনাৰ কথা এইটো আপোনাৰ ভাবি চাব কথাখিনি জাষ্ট মোৰ যিটো নেকি এক্সপিৰিয়েঞ্চ আছিলে মোৰ ৱেবছাইট ব্লগিঙৰ ওপৰত তো তাৰ ওপৰতে মই কথাখিনি কৈছোঁ আৰু মোৰ নিজা এক্সপিৰিয়েঞ্চৰ পৰা চ' এইটো আছিলে আপোনাৰ নাম্বাৰটো মানে মানিটোৰ কথা ক'লোঁ তাৰপিছত টাইমৰ কথা ক'লোঁ তাৰপিছত আকৌ আছে মানিটোৰ ওপৰতে আৰু এটা কথা কওঁ মানে আপোনাৰ ইউটিউবত আৰু বেলেগ এড নেটৱৰ্ক লগাব নোৱাৰি ঠিক আছে তো আপুনি জানে চাগে তো ইউটিউবত পইচা দিয়ে আপোনাৰ গুগল এডচেঞ্চে ঠিক আছে আৰু তাৰ পৰা বেলেগ এড নেটৱৰ্কৰ পৰা আপুনি কোনো ধৰণৰ পইচা নাপায় এড লগাব নোৱাৰি মানে কেনেকৈ লগাব নোৱাৰিয়ে চ' কিন্তু ৱেবছাইটত যদি আপুনি ৱেবছাইট ব্লগিং কৰি আছে ন চ' ৱেবছাইট ব্লগিঙত আপুনি গুগল এডচেঞ্চ লগাবতো পাৰিয়ে প্লাছ আৰু তাৰ উপৰিও মানে আৰু বেলেগ এড নেটৱৰ্ক লগাব পাৰি মানে বেলেগ ধৰণৰ এড লগাব পাৰি ছাপ'জ মই কৈ দিছোঁ দুটামান মানে পপ এডছ লগাব পাৰিব তাৰপিছত প্ৰপালাৰ এডছ আৰু এনেকুৱা বহুত এনেকুৱা এড নেটৱৰ্ক আছে যিয়ে নেকি আপোনাক এডভাৰটাইজমেণ্টৰ কাৰণে আপোনাৰ ৱেবছাইটটো মনিটাইজ কৰি দিব গুগল এডচেঞ্চৰ বাহিৰেও মানে গুগল এডচেঞ্চটো থাকিবই আপোনাৰ আৰু তাৰ বাহিৰেও বেলেগ এড নেটৱৰ্ক লগাব পাৰিব মানে মেক্সিমাম আপোনাৰ চাগে ৱেবছাইটত আপুনি 3টা এড নেটৱৰ্ক লগাব পাৰে ঠিক আছে গুগল এডচেঞ্চৰ পইচাখিনি আপোনাৰ এক্সট্ৰা থাকিল সেইখিনি আৰু তাৰ বাহিৰে আৰু বেলেগ এড নেটৱৰ্ক ঠিক আছে তেনেকৈ আৰু দুটা আৰু বেলেগ এড নেটৱৰ্ক লগাই ল'ব পাৰিব মানে এটা ৱেবছাইটত খুলি নিখানে আপুনি তিনিটা এডভাৰটাইজমেণ্ট কোম্পানীৰ পৰা পইচা লৈ থাকে ঠিক আছে চ' এইখিনি আছিলে আপোনাৰ ৱেবছাইট ব্লগিঙৰ ওপৰত মানে এইটো ৱেবছাইটৰ ব্লগিঙৰ মানে এইটো বেনিফিটছ বুলি ক'ব পাৰিব মানে উপকাৰিতা তো ঠিক আছে এইখিনি হ'ল মানে ইউটিউব ভাৰ্চেছ ইউটিউব আৰু মানে জাষ্ট কিছুমান কম্পেৰিজন মানে তুলনা কৰি আছোঁ মই তুলনা দি আছোঁ আপুনি যোনটো ভাল পায় আপুনি কৰিব পাৰে তাৰ কোনো হেৰি নাই মই জাষ্ট মোৰ এক্সপিৰিয়েঞ্চখিনি আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ ঠিক আছে তো তাৰপিছত আৰু এটা লাষ্টলি মই এটা মানে কি মেইন ইম্পৰ্টেণ্ট কথা এটা কৈ দিওঁ ইম্পৰ্টেণ্ট মানে এইটো আপোনাৰ মেক্সিমামে বহুতে জানে আৰু মানে যিবিলাক নেকি ইউটিউবাৰ সেইবিলাকতো আৰু জানে সেইটো ক'বই নালাগে সেইটোৰ কাৰণে কোৱা নাই মই চ' এটা মেইন লাষ্টলি এটা কৈছোঁ মই একদম এইটোৱে আৰু মানে যদি আপুনি ইউটিউবত যদি আপুনি ব্লগিং কৰিব খোজে চ' আপোনাৰ মিনিমাম হ'ব লাগিব মানে কি 1000 ছাবস্ক্ৰাইবাৰ আৰু প্লাছ আপোনাৰ 4000 ৱাচ টাইম কমপ্লিট কৰিব লাগিব তাৰপিছতহে আপোনাৰ কি ইউটিউবৰ পৰা আপুনি পইচা পাব হয়নে কথাটো মানে এইটোৱে আপোনাৰ এইটো এটা চেলেঞ্জিং পাৰ্ট হয় এইটো ইউটিউববিলাকৰ কাৰণে প্ৰথম যোনে নেকি ইউটিউব চেনেল খুলি কেনে আপোনাৰ ব্লগিং কৰে আৰু মানে এইটো এটা বহুত ডাঙৰ চেলেঞ্জিং পাৰ্ট হৈ আহে মানে ফাৰ্ষ্ট টাইমৰ কাৰণে এইটো আপোনাৰ ইউটিউবাৰবিলাকৰ কাৰণে এটা বহুত টেনশ্যনৰ এটা এটা টেনশ্যন থাকে আৰু মানে আৰু কোনোবাটো হাজাৰ ভিডিঅ' আপলোড কৰিও মানে বহুত কষ্ট কৰে তথাপি আপোনাৰ চেনেলটো মনিটাইজ কৰিবই নোৱাৰে মানে এনেকৈ যেনেকুৱা আছে তেনেকৈ থাকি যায় তাৰমানে কষ্ট বেকাৰ যায়
কিন্তু ৱেবছাইট ব্লগিঙত তেনেকুৱা নাই মানে একদম তেনেকুৱা নাই মানে তাৰে কোনো বাধা চাধা একো নাই মানে বিন্দাছ কৰিব পাৰি আপুনি জাষ্ট মানে কি পাঁচটা নহয় চৰি মানে আপুনি 10-15টা আৰ্টিকেল ধুনীয়া ধুনীয়া আৰ্টিকেল লিখি নিখন আপুনি পাব্লিছ কৰক আৰু যদি ৱেবছাইটত মানে আপুনি ব্লগিং কৰে চ' আপুনি জাষ্ট 15-20টা আৰ্টিকেল পাব্লিছ কৰি দিলে আপুনি পাব্লিছ কৰি নিখন তাৰপিছত আপুনি ডাইৰেক্টলি আপুনি গুগল এডচেঞ্চ বুলি আপুনি গুগলত চাৰ্চ কৰিলে আহি যাব বাৰু কোনো কথা নাই চ' তাতে ডাইৰেক্টলি গৈ পেলাই আপুনি গুগল এডচেঞ্চৰ এপ্লাই কৰিব পাৰিব আপোনাৰ ৱেবছাইটটো তাতে এণ্টাৰ কৰিব দিব তাৰপিছত এণ্টাৰ কৰি নিখন তাৰপিছত সিহঁতে ৰিভিউ ল'ব এটা ৰিভিউ চাব আপোনাৰ কেইটা আৰ্টিকেল আছে কেনেধৰণৰ আৰ্টিকেল আছে চ' এইবিলাক মানে কি চিম্পল প্ৰচেছ আৰু এইবিলাক পিছতো কৰি ল'ব পাৰিব চ' আফটাৰ সিহঁতে ৰিভিউ কৰাৰ পিছত আপোনাৰ চেনেল নহয় এইটো আপোনাৰ ৱেবছাইটটো আপোনাৰ সিহঁতৰ ফালৰ পৰা মনিটাইজ কৰি দিব মানে ঠিক আছে তো চেম তো মানে ইজি আৰু ইয়াত একদম ৱেবছাইটত বেছি আৰু মানে কি তেনেকৈ ধৰা বন্ধা একো নাই মানে কি ইয়াতে যেনেকুৱা মানে ছাবস্ক্ৰাইবাৰ কিমান লাগিব মানে 1000 ছাবস্ক্ৰাইবাৰ লাগিব চ' 4 ঘণ্টা ৱাচ টাইম লাগিব ক্লিয়াৰ কৰিব লাগিব তাৰপিছতহে মানে ইউটিউবৰ পৰা পইচা দিব চ' এনেকুৱা মানে এইবোৰ কামোৰ চামোৰ নাই আৰু মানে ৱেবছাইটত তো চিম্পল প্ৰচেছ কিছুমান একদম আৰু যদি আপোনাৰ মানে কি এডচেঞ্চৰ বাহিৰেও মইতো অলৰেডি ডিছকাছ কৰিলোঁ এডচেঞ্চ অবিহনে আৰু বেলেগ এড নেটৱৰ্কৰ পৰা আপুনি পইচা ল'ব পাৰিব একদম বহুত ইজি হয় আৰু কিছুমান এনেকুৱা মানে কি এড প্ৰভাইডাৰ আছে যিসকলে মানে কি আপোনাৰ একেবাৰে ক্ৰাইটেৰিয়া বুলি কয় ক্ৰাইটেৰিয়া একেবাৰে নালাগে সিহঁতৰ একদম 2-3টা আৰ্টিকেল থাকিলে মানে যিয়ে নহওক সিহঁতে মানে এড প্ৰভাইড কৰিব আৰু আপোনাৰ ৱেবছাইটত ঠিক আছে চ' এইখিনি আছিলে কি একদম কিছুমান চিম্পল কথা ৱেবছাইট ব্লগিং প্লাছ আৰু ইউটিউব ব্লগিঙৰ ওপৰত কিছুমান একদম বেছিকৈও বুলি ক'ব পাৰি চ' সেইখিনি আছিলে মোৰ নিজা কিছুমান এক্সপিৰিয়েঞ্চ তো আপুনি কোনটো ব্লগিঙক ভাল পায় চ' আপুনি নিজে একবাৰ ট্ৰাই কৰি চাব পাৰে প্ৰথমতে আপুনি ইউটিউবত যদি কৰে ইউটিউবতো কৰি চাব পাৰে তাৰ কোনো হেৰি নাই মই জাষ্ট মোৰ এক্সপিৰিয়েঞ্চখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ গাইজ মই ক'ব খুজিছোঁ যে ইউটিউবতকৈ আপুনি যদি বিগিনাৰ হয় মানে ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি ব্লগিং লাইনত মানে আহিব খুজিছে চ' ডেফিনেটলি ইউ কেন ট্ৰাই কৰিব পাৰে আপুনি ৱেবছাইট ব্লগিং চ' বিগিনাৰবিলাকৰ কাৰণে বহুত এটা ভাল আৰু মানে ঠিক আছে আৰু পইচা এইটো হেৰি আপুনি টেনশ্যন ল'ব নালাগে এইটো মানে ইউটিউবত যি এড নেটৱৰ্কে মানে আপোনাৰ গুগল এডচেঞ্চে মানে পইচা দিয়ে আৰু আপোনাৰ ৱেবছাইটতো চেম সিও দিব তাৰপিছত আৰু বেলেগৰ পৰা ল'ব পাৰিব কোনো কথা নাই তো ঠিক আছে গাইজ এইখিনি আছিলে মোৰ ফালৰ পৰা মোৰ নিজা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এইখিনি ৱেবছাইট ব্লগিং ভাৰ্চেছ আপোনাৰ কি কয় এইটো ইউটিউব ব্লগিঙৰ ওপৰত কিছু কথা মোৰ নিজা এক্সপিৰিয়েঞ্চৰ পৰা আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ ঠিক আছে গাইজ চ' আশা কৰোঁ কথাখিনি বুজি পালে মানে আপোনাৰ মোৰ জাষ্ট মানে মনৰ কথাখিনি ক'লোঁ মোৰ নিজা এক্সপিৰিয়েঞ্চ ঠিক আছে তো এইখিনি আছিলে মোৰ আজিৰ এই ভিডিঅ'টোত মানে ক'বলগীয়া কিছুমান কথা ক'লোঁ আৰু ঠিক আছে তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু কিবা যদি আপোনাৰ মতামত আছে আপোনাৰ যদি কিবা সুধিবলগীয়া আছে চ' কমেণ্ট বক্সটো আপোনাৰ কাৰণে চ' ডেফিনেটলি ইউ কেন কমেণ্ট মি ইন দ্য কমেণ্ট বক্স ঠিক আছে গাইজ তো मिलते हैं फिर नेक्स्ट वीडियो पर टिल देन इंडिया बाय गाइज एंड सी यू सून